নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আৰু প্ৰথমটো খবৰ হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা IPS আনন্দ মিশ্ৰক অসমলৈ পুনৰ উভতাই আনিম বুলি মন্তব্য প্ৰকাশ কৰিছে। IPS আনন্দ মিশ্ৰৰ বিষয়ে ভয়ংকৰ মন্তব্য আগবঢ়াইছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু তাৰ প্ৰত্যুত্তৰ দিলে আনন্দ মিশ্ৰই। IPS আনন্দ মিশ্ৰ ভাৰ্চেছ CM হিমন্ত বিশ্ব শৰ্মা। সবিশেষ চাওক। নিৰ্বাচনৰ পিছত অসমলৈ আনন্দ মিশ্ৰক ঘূৰাই অনাৰ হুংকাৰ হিমন্ত বিশ্ব শৰ্মাৰ। এই মুহূৰ্তত আহি পৰিছে এক গুৰুত্বপূৰ্ণ খবৰ। নিৰ্বাচনৰ পিছতে অসমলৈ লৈ আহিম আনন্দ মিশ্ৰক, এই কথা উল্লেখ কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। পুনৰ নিৰ্বাচনৰ পিছতে অসমলৈ লৈ আহিম আনন্দ মিশ্ৰক বুলি মন্তব্য আগবঢ়াইছে। বাইক চলাই ঘূৰি ফুৰা জনপ্ৰতিনিধি আমাক নালাগে, এই কথা উল্লেখ কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু মন্তব্য কৰিছে আমাক কাশ্মীৰৰ পৰা ঘূৰাই আনিব পৰা হিৰোহে লাগে, এই কথাও মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। এই মুহূৰ্তত আহি পৰিছে এক গুৰুত্বপূৰ্ণ খবৰ। আনন্দ মিশ্ৰক ভোট দিয়া সকলে সপোনত কেৱল বুলেট মটৰচাইকেলহে দেখিব। এই মুহূৰ্তত আহি পৰিছে আনন্দ মিশ্ৰক ভোট দিয়া সকলে সপোনত কেৱল বুলেট আৰু মটৰচাইকেলহে দেখিব বুলিও মন্তব্য আগবঢ়াইছে। নিৰ্বাচনী সভাত আনন্দ মিশ্ৰক তুলোধনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এই মুহূৰ্তত আহি পৰিছে এক বিগ ব্ৰেকিং নিউজ। নিৰ্বাচনী সভাত আনন্দ মিশ্ৰক তুলোধনা কৰিলে হিমন্ত বিশ্ব শৰ্মাই আৰু কৈছে যে লোকসভা নিৰ্বাচন শেষ হোৱাৰ পিছতে IPS আনন্দ মিশ্ৰক পুনৰ অসমলৈ লৈ আহিম বুলিও এক মন্তব্য প্ৰকাশ কৰিছে। তাৰ পিছতে বাকযুদ্ধ লাগিল আনন্দ মিশ্ৰ ভাৰ্চেছ হিমন্ত বিশ্ব শৰ্মা। IPS আনন্দ মিশ্ৰৰ মুখ্যমন্ত্ৰীৰ বিষয়ে ভয়ংকৰ মন্তব্য আগবঢ়াইছে। মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পিছতে প্ৰত্যুত্তৰ দিলে আনন্দ মিশ্ৰ। IPS গৰাকীয়ে মুখ্যমন্ত্ৰীৰ কথাত প্ৰত্যুত্তৰ দিলে পুনৰ এক ভয়ংকৰ মন্তব্য। হিমন্ত বিশ্ব শৰ্মাই ভালদৰে জানে মই কোন হয়। আনন্দ মিশ্ৰই কৈছে মই কোন হয় বুলিও মুখ্যমন্ত্ৰীয়ে জানে আৰু মই কাৰো এজেণ্ট নহওঁ। তাক লৈ অসমত হৈছিল বিবাদ আৰু মোক টিকেট দিয়াটো দূৰৰে কথা, মোক বিজেপিত যোগদান কৰাও নহ'ল বুলিও মন্তব্য প্ৰকাশ কৰিছে। আত্মসন্মান মোৰো আছে, শেষ মুহূৰ্তত মোক বিজেপিত যোগদান কৰাৰ কথাও কৈছিল বুলি মন্তব্য আগবঢ়াইছে। অসমলৈ নিম বুলি ক'লেও তেওঁ মোক নিব নোৱাৰে, IPS আনন্দ মিশ্ৰই কৈছে।